গাইস অর্ডার এটা লাগিয়ে গ'ল 73 একসেপ্ট কৰি ললো হাই হেল্ল' নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মিছু বিকাশ দা মানে ৰাইডত আছে বিকাশ দাই তেখেতৰ ইন্ট্ৰোটো লগাই দিলে আজি ভাবলো কি মানে ইন্ট্ৰোটো অলপ চেঞ্জকে দিওঁ বাকি ৰ'দটো গাইস তামাম পৰছি আপোনালোকে চাবাই পাৰে আৰু গুৱাহাটীৰ গৰম মানে ডিগ্ৰী 33 চলি আছে কিন্তু গৰমটো অলপ বেছি লাগি আছে আৰু এইফালে হাত দীঘল টি-শাৰ্ট পলিষ্টাৰৰ কৈছো না আৰু কি গৰমে ভগৱান বাকি যি নহওক অৰ্ডাৰ লাগছি ওয়েলকাম ব্যাক টু মাই ইন্ট্रो দিছুৱে আকৌ একবাৰ কে দাও गजब बेइज्जती है বাকি মস্ত পাঞ্জাবী ধাবা হাতীগড় চাৰিআলি চিনি পাওঁ ৰেষ্টুৰেণ্ট টেনশ্যন নাই মানে আজি মই 11টা বজাৰ পৰা ডিউটি মাৰিম ৰাতি 12টাক লৈকে কাৰণ মই যোৱাৰ ৰাতি টোপনি অহা নাই গাইছ প্ৰথম অৰ্ডাৰ পিক আপ হৈ গ'ল এতিয়া মই হাত মোজা পিন্ধি লৈছোঁ কেনে লাগছি এইখন হাততো পিন্ধি লৈছোঁ মানে ৰ'দে পৰে গাইছ এই হাতৰখিনিত চামৰাত বেয়া পৰে ফটফটে ধৰে অৰ্ডাৰটো বঢ়িয়াকৈ পিক আপ কৰি লৈছোঁ ডেলিভাৰ কৰিব যাব লাগে মই নুনমাটি বলক আৰু নুনমাটিত মানে অৰ্ডাৰ অলপ কমকৈ লাগব ৰিফাইনাৰী ৰোডত যাম গতিকে মানে সুবিধা পালি তাতে ভাতটো খাই ল'ম আপোনালোককো দেখাম বাৰু বাকী একো নকওঁ যাই লৈ পেলাই দেখাই আছোঁ হেল্ল' গাইছ মানে মই ভাবিছিলোঁ কি বোলে গৈ পাই পেলাই দেখাম তাৰপিছত মনত পৰিল যে বৰ্তমান হৈ আছে দিন আৰু মই আছোঁ মানে মটো ব্লগিং ছেটআপত মানে মোৰ মটো ব্লগিং ছেটআপো আছে গতিকে কিয়নো আপোনালোকক দিনৰ ভিউটো নেদেখাওঁ এই ট্ৰাফিক জামটো সেই ভাবি পেলাই মটো ব্লগিং ছেটআপত আহি গ'লোঁ এতিয়া আপোনালোকক দেখাই আছোঁ আৰু লগতে আৰু এটা মানে বঢ়িয়া কথা আছে যে আজি হৈছে সোমবাৰ মানে মোৰ কেছ লিমিট গোটাই উলিয়াব পাৰিম 2500 টকা লিমিট আছে 5 টকা মোৰ ধাৰ আছে ডাবল ধাৰ আছে গতিকে একাউণ্টত অলপ পইচা আছে অলৰেডি আৰু অলপমান লাগে মানে ধাৰখিনি মাৰিবৰ কাৰণে গতিকে আজি চেষ্টা কৰিম গোটাখিনি পইচা ওলাব যাতে মই ধাৰখিনি একেবাৰে ফিনিছ কৰি মাৰি দিব পাৰোঁ কাৰণ মানে লোনৰ কি কয় লোন বোলে বাইকৰ EMI পে'মেণ্ট কৰা আৰু ৰুম ভাড়া পে'মেণ্ট কৰোঁতে মানে পইচা ভাল লাগি গৈছে দেখ যি নহওক এতিয়া গৈ আছোঁ মই ইটানগৰ ৰোডেদি ডেষ্টিনেশ্যন মোৰ আছে নুনমাটি ঠিক আছে আপোনালোকে ভিউটো এনজয় কৰক একো এনজয় কৰিব লগা ভিউ নাই গাইছ এনেফালে তুমি গৈ আছোঁ ৰ'ব এক ছেকেণ্ড স্পীড ব্ৰেকাৰ আহিল না মোবাইলটো ওলাই পৰিলি শেষ মই বাকী ভিউচো কেনেকুৱা হৈছে ক'ব নোৱাৰোঁ গাইছ কাৰণটো মই মোবাইলটোত কি উঠি আছে মই একো দেখা পোৱা নাই জাষ্ট মোৰ মানে আইডিয়া কৰি পেলাই মিলাই লৈছোঁ আশা কৰোঁ আপোনালোকে ভাল ভিউ এটা পাই আছে ফ্ৰেম এটা পাই আছে মানে গোপ্ৰ কিনিলে পাৰফেক্ট মানে শ্বটগিলা পোৱা যায় গোপ্ৰ নিকিনিলে এইটোৱে দিগদাৰ এতিয়া মোবাইলটোৰ এংগলটো মই চাই থাকিব পৰা নাই না মোবাইলটো তলত আছে মোৰ চকুটো দেখাই পোৱা নাই মই ডিছপ্লেত কি চলি আছে দেখ যি নহওক একদিন গোপ্ৰ লৈ ল'ম বঢ়িয়াকৈ আপোনালোকক ভিউ দেখাম এতিয়া সৰু ক্ৰিয়েটৰ যিহেতু সৰু যোগাৰ যে কিবাকৈ কাম চলে আছোঁ আৰু গাইছ প্ৰথম কাষ্টমাৰ লোকেশ্যন আহি পালোঁ অৰ্ডাৰটো ডেলিভাৰ কৰি দিলোঁ লাকিলি এইটো কেছ কালেকশ্যন আছিল এমাউণ্টটো পাই গ'লোঁ মই ৰ'ব এক ছেকেণ্ড এইটো চাওক 429 মানে আমাৰ মেডামে এই কৰিছে অনলাইন পে'মেণ্ট কৰিছে এইটো মানে গাইছ ভাত খোৱাৰ পিছতো ওলাই গ'ল টেনশ্যন নাই 87 ৰুপিজ পাই গ'লোঁ এতিয়া লোকেশ্যনত যাই আছোঁ লোকেশ্যন মানে অকণমান আগতে ভাতৰ হোটেল আছে গতিকে ভাতটো ধুনীয়াকৈ খাই দিম কিবা ক'ব দাদা নকয় না হাঁহি আছে চাই একদিন হওক বঢ়িয়া কিবা ক'ব খুজিছিলোঁ পাৰিলোঁ গাড়ীখনতো তেল নাই মোৰ পেটতো মানে ভাত নাই দুয়োটা মিলাই লওঁ এতিয়া যাই পেলাই অৰ্ডাৰ নালগাওঁতো কামো না অৰ্ডাৰ লাগিলে আকৌ যাব লগা হ'ব দেখ বলক এই হোটেলক লাগি যাই লওঁ দেন লগ পাই আছোঁ গাইছ ভাত খাবি আৰু চাওকচোন পিক আপ দিছে 4.74 কিলোমিটাৰ ড্ৰপ দিছে 1 কিলোমিটাৰো নহয় 900 মিটাৰ বস্তিশ্ৰী মানে টাইম স্কুৱেৰ মল এংকে টানে অন্দিনা মানে আজিলৈকে এংকে টানৰ ৰেকৰ্ডে নাই আজি প্ৰথমবাৰ জীৱনত ইয়াৰ পৰা অৰ্ডাৰে নালাগে কিমান টানছি নাচাগে 5 কিলোমিটাৰ টানছি ড্ৰপ মাত্ৰ 1 কিলোমিটাৰ দেখ যি নহওক অৰ্ডাৰটো যদি লাগছি একচেপ্ট কৰোঁ ডেলিভাৰ কৰোঁ খাৱাটো নহ'ব আৰু এতিয়া ভাত খাওঁতো তেলটো ভৰাই পেলাই যাওঁ গাড়ীখনত তেলটো নাই মানে ধিপি জাপাচকৈ আছে সেইকাৰণে তেলটো ভৰাই লওঁ 200-300 মান টকাৰ বাকী আৰু অৰ্ডাৰে মাৰোঁ আৰু গাইছ এইটো অৰ্ডাৰ পিক আপো কৰিলোঁ তাৰপিছত ডেলিভাৰী কৰিলোঁ মানে ওচৰতে আছিল না 900 মিটাৰ সেইকাৰণে নেথলোঁ সেইটো অৰ্ডাৰ কিমান টকা পাইছিলোঁ পাহৰিলোঁ আকৌ এটা অৰ্ডাৰ লাগিছে এইখন কুৰিছত ইয়াতে যাব লাগে নাৰেংগী 112 টকা নেকি আছিল এমাউণ্টটো মানে মোৰ মনত নাথাকে আজি গাইছ মানে এই যে এটা বাঢ়ি ভিডিঅ' বনাই আছোঁ না জুচটো লাহে ডাউন হৈ যায় আছে মানে বডিটো ডিহাইড্ৰেট হৈ যায় আছে সেইকাৰণে কিবা এটা ঠাণ্ডা খাই লওঁ ফূৰ্তি হ'লেও অলপমান এনাৰ্জি পালি না আকৌ আৱাজটো আহি যাব আটা ভাবিব পৰা আহি যাম বাকী জোৰতে আছে এইখন ফ্লাইঅভাৰ এই আপোনাৰ ষ্টেট বেংক ATM অপজিটত পুলিচ আছে ইয়াতে আছোঁ ফূৰ্তি কিবা এটা খাই লৈ পেলাই আপোনালোক দেখাই আছোঁ ঠিক আছে
নাই ভাল হ'ব এইটো এইবাৰে তো চাইব টেনশ্যন নাই খাই লওঁ অৰ্ডাৰ ৰেডি হোৱাই নাই আৰু কিমান টাইম লাগে ক'ব নোৱাৰোঁ ৰেডি হ'লি ডেলিভাৰ কৰিলাম দেন আকৌ লগ পাম দিয়া মই এইটো ধুনীয়াকৈ খাই লওঁ দাঁতকেইটা আৰু জিভাখন ভৰে মানে এই কাপ মেৰিনাৰ কালাৰ লৈ ল'ব চাব গাইছ অৰ্ডাৰটো ডেলিভাৰ কৰি দিলোঁ ৰ'দডাল কিন্তু বঢ়িয়া দিছে দেই গাইছ মানে মোবাইলটো যদি মই এটা লগাই থওঁ না ডিছপ্লেখন ফাটি যাব এনেকুৱা গৰম অৰ্ডাৰটো ডেলিভাৰ মাৰ্ক কৰা নাই আপোনালোকৰ চকুৰ সন্মুখতে ডেলিভাৰ মাৰ্ক কৰোঁ কিমান টকা পাওঁ একেলগে দেখাই আছোঁ 1 ষ্টাৰ দিলোঁ বাদ দি 105 105 টকা গতিকে এটা কথা ভাল হৈছে যে মই বৰ্তমান মানে যোনখিনি জেগাত আছোঁ সেইখিনি জেগাত আগে পিছে অৰ্ডাৰ নালগেই এৰা আগৰ পৰা সেনেকৈ কৈছিলোঁ না অৰ্ডাৰ লাগি গৈছে গতিকে এইবাৰ নকওঁ এতিয়া হ'ল 12:43 আগত যদি হোটেল পাওঁ ক'ৰবাত ৰখি পেলাই অফলাইন হৈ ভাতটো খাই ল'ম আৰু যদি হোটেল নাপাওঁ যাই থাকিম আগবাঢ়ি কাৰণ এতিয়া নাৰেংগী ফালে আছোঁ না নাৰেংগীত হোটেল আছে নাই ইমান গম নাপাওঁ কি কম গাইছ ভাষা ওলাই লাগি গ'ল না অৰ্ডাৰ আকৌ 38ৰ অৰ্ডাৰ লাগছি যাব ক'ত লাগে লোডেড টাম্মি এই ৰেষ্টুৰেণ্ট চিনি পাওঁ গাইছ যোৱাকালি পৰহিৰ ভিডিঅ'ত দেখাইছোঁ আপোনালোকক দে কয় ৰেষ্টুৰেণ্টক লাগি যাই ৰহ দেন দেখাই আছোঁ অ'কে ৰ'দ কিন্তু ভাল দিছে দেই ৰাস্তা গোটাই মানে এই মইনাহঁতক চোৱা सॉरी আপোনালোকে নাচাব মই চাম ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ তিনিশ গাইছ বঢ়িয়াকৈ গাড়ীত তেলটো ভৰাই ল'লোঁ 3 তেল কটা উঠি গ'ল এতিয়া আৰু টেনশ্যন নাই 3 তেল কটা দেখা পাইছি না ক'ব নোৱাৰোঁ এতিয়া ৰেষ্টুৰেণ্টলৈকে যাই আছোঁ হাঁহিটো চোৱাহে গাইছ একদম কলিজা গলাই দিব তোমাৰ ইমান মৰম লগা হাঁহি মানে কি মোৰো পেটত ভোক লাগি আছে গাড়ীখনৰো ভোক লাগি আছিল গতিকে গাড়ীখনে যিহেতু মোৰ ভোকটো পলাব মানে পইচা যিহেতু এতিয়াই দি আছে সেইকাৰণে আগতে গাড়ীখনক খুৱাই ল'লোঁ এতিয়া মই খাম কিন্তু ৰেষ্টুৰেণ্টখন মানে চিনি পাওঁ বুলি লেকচাৰ মাৰি পেলাই আহিলোঁ এতিয়া মই সন্দেহ হৈ আছে এতিয়া বৰ্তমান কোনফালে আছিল পাহাৰা আনিছিল পাৰ হৈ আহিলোঁ নে আৰু যাবই লাগিব ক'ব নোৱাৰোঁ হ'লেও আগৰ পৰা ক'ত ঘূৰি আহোঁ পাওঁ নে নাই এইখিনিতে কোনোবাখিনি থকা হান লাগিছে গাইছ এক ছেকেণ্ড যে নাই এই ঘূৰি যাওঁ ৰ চাব লাগিব মেপত ৰাস্তা দি মাৰি পেলাই আহিছোঁ মানে একদিন আহিছিলোঁ না সেইকাৰণে কনফিডেঞ্চটো আছিল হয় দেই পাৰ হৈ আহিছোঁ বহুত ঘূৰিছোঁ এই আকৌ নাৰেংগী তিনিআলিপে ইউটাৰ্ণটো ল'ব লাগিব মানে অলপমান আহিয়ে আছিল কিন্তু নাচোৱাকৈ আহি এই কনফিডেঞ্চত এতিয়া আকৌ একবাৰ ইউটাৰ্ণ ল'ব লগা হ'ল বল্লা বাবা বল্লা 1 hour later গাইছ এটা গুড নিউজ আছে কি হ'ল জান না কি কৈছোঁ এখন আছে বাটৰ হোটেল মানে একদম স্পেচিয়েল নহয় কিন্তু কাম চলি যাব পেটটো যিটো গৰমৰে আছে বেয়া ভোক লাগছি এতিয়া টাইম 12:55 এটাই বাজিল চাহ কাপত বাহিৰে একো হোৱা নাই গতিকে এতিয়া ভোকটো লগাৰ কাৰণে ভাতটো খাই লওঁ অৰ্ডাৰটো ৰেডি হোৱা নাই ৰেডি হ'লে পিক আপ কৰিলাম একেলগে কবিতা মাতা দি ভিডিঅ'টো এণ্ডিং কৰোঁ এণ্ডিং নহয় মানে গেপ লওঁ ভাতটো খাই লৈ উঠি আকৌ লগ পাই আছোঁ অ'কে দিয়া এই আছে কিয় ঘণ্টাটো মানে গমেই নাপায় মোবাইলত কিন্তু একদম দৌৰাই নিছি গাইছ কংগ্ৰেচুলেশ্যনছ টু মি কাৰণ জাষ্ট ভাত খাই পেলাই উঠলোঁ মানে তাড়াতাড়িকৈ অৰ্ডাৰো মজাকৈ ৰেডি মাৰছি মানে ৰ'দৰ কাৰণে মোবাইলত ব্ৰাইটনেছো পাত্তা নাপাওঁ হৈছে দেখাই নাপায় মোবাইলডালো এক অৰ্ডাৰটো পিক আপ কৰি লওঁ এইটো ৰেষ্টুৰেণ্ট পিক আপ কৰি পেলাই লগ পাই আছোঁ গাইছ অৰ্ডাৰটো ডেলিভাৰ কৰি দিলোঁ এতিয়া অকণমান বঢ়িয়া বতাহ দিছে এই পাতলাও দিছে এখন বতাহ দি আছে ৰ'দৰ লগতে এতিয়া অলপ শান্তি পাইছোঁ মানে এই ছায়াখিনিত আছোঁ এইখিনি ইয়াৰ পৰা এইখিনি ৰ'দ এইখিনি ছায়াত আছোঁ বঢ়িয়াকৈ ৰ'দ পৰা নাই অৰ্ডাৰটো ডেলিভাৰ কৰি দিলোঁ পইচা 243 টকা কেছ কালেকশ্যন হ'ল অলপমান হেপী কাৰণ বেছি নাই আৰু কেছ কালেকশ্যন কৰিব কিমান আছে আপোনালোকক দেখাই দি আছোঁ এইটো চাওক কেছ কালেকশ্যন আৰু 1800 টকা কৰিব পাৰিম 1800 টকাটো হ'লে মই সুখী কাৰণ মোৰ ধাৰ মৰি যাব মই মুক্ত মনে কৰিব পাৰিম
অলপ হেডেক এটা থাকে না ধাত থাকলি গতিকে যি নহওক এতিয়া আৰু অৰ্ডাৰ লগা নাই আৰু আমি বস্তু যিটো মোৰ তেল ভৰোৱা হ'ল ভাত খোৱা হ'ল না এতিয়া মোক বহাব যেতিয়া মোক গেপ লগা আছিল তেতিয়া জমেটোৱে দিয়া নাই এতিয়া অৰ্ডাৰ লগো না কিমান লগাবি ভাত চাত খাই লৈছোঁ পেট তুল লাল কাৰণে জৈ লৈছোঁ আৰু টেনশ্যন আছে যিমান দে সিমান মাৰিম নে কি দেখ অৰ্ডাৰ লাগলি লগ পাই আছোঁ আৰু এটা বঢ়িয়াকৈ হাৱা খাম ইয়াৰ পৰা ওলাই নাযাওঁ আৰু অৰ্ডাৰ নলগিলি বঢ়িয়াকৈ পাতকেইটা ৰখাও বন্ধ হ'ল ফকাচ বঢ়িয়া ল'ব চাবচোন এক ছেকেণ্ড দেখাই আছোঁ এই চাওক কি বেকগ্ৰাউণ্ড ব্লাৰ হৈ যায় এইটো কি আৰু কোৱালিটি আছে গাইজ কেমেৰাৰ কোৱালিটি বঢ়িয়া আৰু মানে ৰাতি ভিডিঅ' বনালে কি জানানা মানে কোৱালিটি নাপায় একদমেই নাপায় মই ভিডিঅ'গিলা চাইছোঁ না দিনৰ ভিডিঅ' একদম বেষ্ট সেইকাৰণে দিনত ভিডিঅ' কৰিছোঁ একদম টেনশ্যন নাই আপোনালোকে মানে আজিৰ পে দিনতে ভিডিঅ' পাব যিমান কষ্ট হ'লেও দিনত মাৰিম কিবা কবি ভাই নক এই বঢ়িয়া দেখ আজিৰ পে মানে দিনত ডিউটি মাৰিম যিমান কষ্ট হ'লেও যিমান গৰম হ'লেও কাৰণ কোৱালিটি লাগব না ভিডিঅ' চাবা মই নিজৰে শান্তি পোৱা নাই মানে যি কোৱালিটি আহে ৰাতি কিবা জ্বলে আৰু কিনো কোৱালিটি আহিব সেইটো এটা কথা সেইকাৰণে দিনত ভিডিঅ' বনাম হাই কোৱালিটিত একদম ধুনীয়াকৈ আপলোড কৰি দিম ফুল এণ্টাৰটেইনমেণ্টৰ সৈতে ফুল এনাৰ্জিৰ সৈতে আপোনালোকে চাব মজা হ'ব দেখ ৰিয়েকশ্যন চা লাজ লাগে অলপ সি চলি ঘূৰি চাই আছে हेलो this side is Nandini. I'm calling from Zomato. कैसे हैं तो कर सकते हैं मैं आपके ऑर्डर रिगार्डिंग बात हो रही है हाँ रेस्टोरेंट में बोल रहा है कि आइटम स्टॉक में नहीं है तो ऑर्डर कैंसिल करने को बोल रहे हैं आइटम आउट ऑफ स्टॉक है ना फिर हमने आपको सुविधा प्लेस करनी पड़ी आप मुझे बता सकते हैं कौन सा आइटम आउट ऑफ स्टॉक है हाँ सर बर्गर नहीं है रेस्टोरेंट में बर्गर नहीं माफी हमने आपको सुविधा मर्चेंट को कॉल करने के लिए आपकी कॉल को होल्ड पे रख सकती हूँ ओके श्योर फोन करो गाइस কাহিনী অৰ্ডাৰ এটা লাগছে মানে আইটেম নাই ষ্টকত গতিকে কেঞ্চেল হ'ব এই ৰ'দত অৰ্ডাৰ কেঞ্চেল হ'লে ৰখিলে অশান্তি লাগে এই ৰ'দডাল নাচাগে 100 পাৱাৰী বাল্ব তোৰ কথা পাতি আছে মানে আইটেম ষ্টকত নোহোৱাৰ কাৰণে জ্বালা কালা আহিছে মই তাতে বহি আছিলোঁ চাই আহিলোঁ বঢ়িয়াকৈ অৰ্ডাৰ লাগি গ'ল আহিলোঁ এতিয়া কেঞ্চেলেই হ'ব দেখ কেঞ্চেল হ'লে উপায়টো নাই নেক্সট আৰু ক'ত অৰ্ডাৰ লগে দেখাই আছোঁ নাকি গাইছ এটা অৰ্ডাৰ কেঞ্চেল হ'ল তাৰপিছত এটা অৰ্ডাৰ লাগিছিল কুইক পিক এটা দেখাব নোৱাৰোঁ বাৰু মই মানে চাই আহিনিত খাই দি আছোঁ মই ভাবছিলোঁ কি মানে বহুত দিন ৰাতি ডিউটি মাৰিলোঁ না আজি বোলো ভাবছোঁ ভিটামিন ডিৰ কিজানি অলপমান কমছি দেখাত ভিটামিন ডি কমছি গতিকে দিনত ডিউটি মাৰি দিওঁ চব ঠিক হৈ যাব এতিয়া মানে এনেকুৱাকৈ এনাৰ্জি পাইছোঁ যে আৰু নালাগে আৰু কি মানে ভিটামিন ডিৰ লগত যিমান যি ভিটামিন আছিল চব পাইছোঁ আৰু নালাগে বেছি আৰু এইটো অৰ্ডাৰ ডেলিভাৰ কৰিব যাব লাগিব মই প্ৰথম অৰ্ডাৰটো য'ত ডেলিভাৰ কৰিছিলোঁ নুনমাটি ফুলবাৰী হাউচ নম্বৰ 4 দেখ অৰ্ডাৰটো ডেলিভাৰ কৰোঁ আজি নুনমাটি হৈ আছে চব অৰ্ডাৰ নুনমাটিতে দি আছোঁ বেলেগ জেগাত দিবই পোৱা নাই বেয়া গৰম গাইছ বেয়া গৰম চাওকচোন এই গৰমত এই ট্ৰাফিকত চালা ভৰি ফটফটে গৈছে আৰু এটা চাওকচোন এয়া ভৰি সেই নাই না আগৰখিনি নাই আঙুলিকেইটা ওলাই থাকে বেয়া পৰে উপায় নাই গাইছ ডিউটি মাৰিছোঁ যিহেতু অলপ কষ্টটো হ'বই সেইখিনি কষ্ট সহ্য কৰিব লাগবে যিহেতু এখন গুৱাহাটী বৰষুণ দিলে গোটাই বানপানী ৰ'দ দিলে থাকিব নদী ইফালে পলিউশ্যনটো আছে ফ্ৰীতে গাইছ অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল কিন্তু আপোনালোকে যদি জমেট'ত ডেলিভাৰ কৰিম বুলি ভাবছে না মানে এনেকুৱা ভিডিঅ'গিলা চাব লাগে মানে মই যিটো ভিডিঅ' বনাই আছোঁ না এইটো ভিডিঅ' আপোনাক বহুত হেল্প কৰিব গুৱাহাটীত জমেট' মাৰাৰ ক্ষেত্ৰত কাৰণ গুৱাহাটীৰ বানপানীও দেখাইছোঁ আপোনালোকক আৰু বৰ্তমান গুৱাহাটীৰ ৰ'দো দেখাই আছোঁ গতিকে এইখিনি ছেক্ৰিফাইচ কৰিব যদি তুমি ৰেডি না তুমি জমেট' মাৰিব পাৰিবা ইউ আৰ এ ডেলিভাৰী বয় যদি ছেক্ৰিফাইচ কৰিব নোৱাৰা এই গৰমত যদি কাম কৰিব নোৱাৰা দেন কাম নাই এতিয়া ৰাইডাৰ একেবাৰে নাই না গাইছ মানে এই ৰ'দত কোনো ওলাই অহা নাই সেইকাৰণে পিক আপ চাওঁ চাইনা টাউন দূৰত তিনিআলি ৰাজগড় ৰোডত চাইনা টাউনো ইয়াৰ পে টানছি নুনমাটিৰ পে টানছি গাইছ বৰষুণ দিলেও ইমান দূৰত নাটানে এতিয়া ৰাইডাৰ নাই না একেবাৰে সেইকাৰণে টানি আছোঁ য'তে নহওক খালি তই মানে কোনো চলি ওলাই অহা নাই মোৰ লগত চলি গোটেইকেইটা ৰুমত মোৰ ফেমিলিটো ধুনীয়া আছে মই আৰু চালা মানে পইচা ভাল লাগি থাকে মোৰ গৈ আছোঁ নহ'লে মোৰ নাহিলোঁ এইটো বেলেগ কথা দেখ যি নহওক অৰ্ডাৰ পিক আপ কৰিব যাওঁ পিক আপ কৰি উঠি লগ পাই আছোঁ আপোনালোকক এই ৰেডিঅ' মাছে কাণত ঝিংকৈ বাজিছে গাইছ
চাইনা টাউনৰ অৰ্ডাৰ পিক আপ কৰিলোঁ এইখন চাইনা টাউন এতিয়া গৰমতে এটা বেষ্ট উপায় কৰিব খুজিছোঁ মানে পানী আছিল বটলটোত 2-3 দিনমান হ'ল চাগে এইটো মানে খাব নোৱাৰা আৰু লেতেৰা আহি বেয়া হৈছে সেইকাৰণে এটা ভৰিত ঢালেং গা এতিয়া বঢ়িয়াকৈ ঠাণ্ডা ঠাণ্ডা পৰি দিয়ে ভৰিখন শান্তি পাম নহ'লে মানে সবাই এই প্লাষ্টিকৰ চেণ্ডেল না গোটাই জ্বলি যাব সহজে ভৰি চৰি গেলি গৈছে একদম পাঞ্জলা ফুটকা বাকী এনেকুৱা গোটাকৈ ভৰিখনত ঢালি লৈছোঁ এতিয়া আৰু কথা নাই গাইজ অৰ্ডাৰ ডেলিভাৰী কাম কমপ্লিট বিল্ডিঙত 4th ফ্ল'ৰত অৰ্ডাৰ দিলোঁ এতিয়া তলত যাই আছোঁ আকৌ ৰ'দ খাবা অলপ সময় চাই খালেও ভাল লাগছি গাইজ অৰ্ডাৰ এটা লাগছিল দিলোঁ দি পেলাই ৰেষ্ট লৈছোঁ আৰু হ'ব এই চাওকচোন এডাল কমাই নাই মানে বাম ফাটি গৈছে আৰু নৰো মই বোলো গিগ এটা ইনকমপ্লিট হ'লোঁ আৰু উপায় নাই ৰেষ্ট লওঁ মাথা এটা টিঙে যায় গাইজ ভৰি কলেও পৰি গৈছে চাব নেকি চাওকচোন আচ্ছা মানে পেনটো দাং খাই থাকে না গাড়ীত বহিলে কোচ খাই যায় উঠি যায় ভৰিখিনি গোটেই দৌৱে গৈছে জ্বলা কলা সেইকাৰণে বঢ়িয়াকৈ ঠাণ্ডা পানী এটা ল'লোঁ খালোঁ অলপমান চকী এখন পাইছোঁ ইয়াতে বহি লৈছোঁ গাড়ীখনত এখন মুহূৰ্তে থৈ দিছোঁ অলপ সময় বহোঁ বহি পেলাই যেতিয়া দেহাটো ঠাণ্ডা পৰে যেন যাম বেছি পইচা ভালেখিনি বনছি 600 টকা বনি গ'ল এতিয়া 3টা বাজি গ'ল 7টা বজা নাই 3:30 মান হ'ল চাগে চাবই ৰ'ব টাইমটো কিমান হ'ল বাকী হৈছে আৰু বাপৰে 3:20 দেখ আৰু অলপ সময় বহোঁ বহি পেলাই যাম আৰু দেহাটো ঠাণ্ডা পৰিলি আকৌ অনলাইন হ'ম আকৌ মাৰিম গাইজ ভালেখিনি সময় বহিলোঁ অনলাইন হৈছিলোঁ মাত্ৰ 7টা বজাত অৰ্ডাৰ লাগিলে এই মাল্টি ক'ত দিলে মাল্টি অৰ্ডাৰ লাগি গ'ল 63 আছিল নেকি এমাউণ্টটো ব'লক এতিয়া পিক আপ কৰোঁ ইণ্ডিয়ান মাছ পাঞ্জাবী নহয় মাছ বিৰিয়ানী জোৰত তিনিআলি ফ্লাইভাৰখন নাপাওঁতে আছে যাওঁ ৰেষ্টুৰেণ্ট যিহেতু চিনিয়ে পাওঁ গৈ পাই পেলাই লগ পাই চব মাংস গাইজ অৰ্ডাৰটো ডেলিভাৰ কৰি দিছিলোঁ তাৰপিছত আকৌ এটা অৰ্ডাৰ লাগিলে এইখন ভাৰতীয় জলপান এইখনত এতিয়া গাড়ীখন ক'ত পাৰ্কিং কৰিছোঁ জানো না সিহঁতে আৰু মামা আছে সিহঁতে এতিয়া মোৰ মানে থৈ পেলাই যাব ভয় লাগি আছে কাৰণ যদি ফাইন কাটি দিয়ে না সেইফালে ফটোটো মাৰি দিয়ে মোৰ মানে কলিজা কপি যায় এসোপাৰ পৰা ফটো মাৰিছেনে না মই গম পোৱা নাই সুধি ল'ম সুধি পেলাইহে যাম নকৰাকৈ নাযাওঁ কাৰণ ৰিক্স নিলে এনেকুৱা ভাই মামাই চায়ে আছে মই উঠি গেলিয়ে ফটো মাৰিব ধান্দতে আছে এতিয়া মই সুধি পেলাই কনফাৰ্ম কৰি লওঁ যদি খবৰ পাবি আছে দেন মই থ'ম নহ'লে মই বেলেগ যোগাৰ কৰিম আৰু কি কৰিব পাৰোঁ চাওঁ আগতে সুধি লওঁ বঢ়িয়া গাইজ পাৰ্মিশ্যন পাই গৈছোঁ থোৱা বোলে থ'ব পাৰিম বুলি কৈছে এতিয়া ফাইন নাকাটে টেনশ্যন নাই এইবোৰ ভাৰতীয় জলপান অৰ্ডাৰটো পিক আপ কৰোঁ ডেলিভাৰ কৰিব লাগে শিলপুখুৰী অ'কে গাইজ ভালেকেইটা অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ এতিয়া ৰাতি হৈ গ'ল টাইম কিমান হৈছে ক'ব নোৱাৰোঁ বঢ়িয়াকৈ চাহ কাপো খাই ল'লোঁ এতিয়া শিলপুখুৰীত আছোঁ অফলাইন আছোঁ চাহ কাপ খাবৰ কাৰণে টোপনি লাগিছিল মানে চকু এনেকৈ নিনে গাড়ী চলাই থাকিলে সেইকাৰণে মই বোলো ক'ত খুন্দা চুন্দা লাগি পেলাই পৰাতকৈ চাহ তাহ খাই টোপনি ভাঙাই ভাল এই বুলি পেলাই অফলাইন চাহ কাপ খাই ল'লোঁ এতিয়া আকৌ অনলাইন হ'ম হৈ পেলাই অৰ্ডাৰ মাৰিম এতিয়া 8:20 হ'ল 8:20 হৈছিল এতিয়া 8:22 মান হ'ল মই 10টা বজাক লাগি আছোঁ 10টা বজাত আপোনালোকক দেখাই আছোঁ কিমান টকা ইনকাম হ'ল আজিৰ আৰু গাড়ী কিমান কিলোমিটাৰ চলিল আৰু মাজতে পাৰোঁ যদি কিবা দেখাম আৰু ব্লগিং বেছি কৰা নাই গাইজ মানে টোপনি ধৰি থাকে না জোচটো নাপায় এতিয়া চাহ কাপ খোৱাৰ লগে অলপ এনাৰ্জি বেছি সেইকাৰণে ভিডিঅ' বনাইছোঁ বাকী এতিয়া দেখাই আছোঁ বৰ্তমান এই শিলপুখুৰী মানে নৱগ্ৰহ ৰোডটো আৰু এতিয়া চাহ খালোঁ এইখনত দেখাই আছোঁ কিবা কৰিলি গাইজ অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল জেহাৰুজ বিৰিয়ানীৰ পেনাটো 43 টকা পালোঁ নেক্সট আৰু এটা অৰ্ডাৰ লাগব মানে লাগিলে ফুটভিলা শিলপুখুৰী বঢ়িয়া 3-6 কিলোমিটাৰ এইফালে ধৰি লওক 6.5 কিলোমিটাৰ 50 টকা দিছে ঘাটিয়া আহি গৈছে ঘাটিয়া 6.5 কিলোমিটাৰ কম বুলি ক'লে 60-65 টকা আহিব লাগে 10 টকাকৈ পাৰ কিলোমিটাৰ কিন্তু ঠিকে আছে একো নাই এইটো যিটো লাষ্ট অৰ্ডাৰ কমপ্লিটটো কৰি দিওঁ শিলপুখুৰীত লাগি যাব লাগিব ধেমালি দিন নহয় মানে এটা এতিয়া ট্ৰাফিক জামো কমছে না টেনশ্যন নাই দেখ অৰ্ডাৰটো পিক আপ কৰোঁ ডেলিভাৰ কৰোঁ দেন ফাইনেল এণ্ডিঙত লগ পাই আছোঁ হে গাইজ অৰ্ডাৰ ডেলিভাৰী কৰা কিবা বকি আছোঁ হে গাইজ অৰ্ডাৰ ডেলিভাৰী কৰা কাম শেষ আৰু মই ডেলিভাৰী কৰাত নাই টাইম হ'ল বৰ্তমান 10:09 এইটো চাওক অ'কে এতিয়া আপোনালোকক দেখাই আছোঁ মই বৰ্তমান ইনকাম কিমান কৰিলোঁ আজি
মানে মই কাম করছু 11টার পে 10টাক লাগি মানে 11টার পে 10টা হলে কি ঘন্টা হবো 11টার পে 11টা হলে 12 ঘন্টা 11 ঘন্টা কাম করছু 11 ঘন্টার 1 ঘন্টা গ্যাপ লইছু মানে রেস্ট লইছু গরমত গমে পাইছি ধরিলো 10 ঘন্টা কাম করছু 10 ঘন্টাত ইনকাম করলো মই এই চাক 1387 21টা অর্ডার ইনসেন্টিভ পাইছে 160 টাকা গোটাইখিনি মিলি 1387 টাকা আছে আৰু কিলোমিটার কিমান চলছে জানে না এই চাক 136 কিলোমিটার আৰু এভারেজ কিমান দিছে এইটো দেখাই দাও 1 সেকেন্ড টোটাল নহয় এভারেজ দিছে মোক 72 ওকে আজিৰ ভিডিওটো ইয়াতে সামৰিছো যদি চাই ভাল পালে যি কৰে কৰব লাইক শেয়াৰ সাবস্ক্রাইব একো কৰবে নকও দিয়া বাই বাই গুড নাইট মানে চকু বেয়া টানি আছে টোপনি ধৰছি গমে পাইছি ইটাও মানে মোৰ চুলি ভিজি আছে গৰমত এই ৰাতি 10টা বাজিল ইটাও গৰম কমা নাই মানে দেখাত নাই টেম্পারেচার কিন্তু মানে গরম তো উঠে ভাপ এটা আছে দেখ বাই বাই গুড নাইট লাভ ইউ